উপস্থিত আছে আমার এআইইউডিএফর বৃশ্চিং জিলা কমিটির সম্মানীয় সাধারণ সম্পাদক প্রশাসনিক শেখ আবুল হাসান ডাঙরিয়া তেখেতক পরিচয় করাই দিছো। আমার মাজত উপস্থিত আছে নারায়ণগা ব্লক এআইইউডিএফ কমিটির সভাপতি আব্দুল জলিল ডাঙরিয়া, আমার যুব মোর্চার নারায়ণগা ব্লকের সভাপতি সর্বেশালী ডাঙরিয়া, বৃশ্চিং জরুয়া জিলা কমিটি ছাত্র মোর্চার সভাপতি শাহজালাল চৌধুরী ডাঙরিয়া, নারায়ণগা ব্লক ছাত্র মোৰ্চাৰ সভাপতি তমছেৰ আলী ডাঙৰীয়া প্ৰমুখ কৰি নাৰায়ণগা ব্লক কমিটিৰ বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিকৰ সভাপতি সাধাৰণ সম্পাদকসকলক লৈ আমি দুখেৰে আপোনালোকক কিছুমান কথা আজি জনাবলৈ বাধ্য হৈছোঁ। আজি আপোনালোকে গম পাইছে যে আজি আমাৰ ধুবুৰীৰ বিধায়ক নজৰুল হক ডাঙৰীয়াৰ বাকগৃহ পূৰ্বৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়া ডাঙৰীয়া এআইইউডিএফ দলত যোগদান কৰা সম্পৰ্কত আপোনালোকক কিছু কথা আমি ব্যক্ত কৰিবলৈ আহ্বান মাতি আনিছোঁ। কথাটো হৈছে যে যিজন ব্যক্তিক আজি দলত যোগদান কৰালে যোৱা এটা মাহ আমাৰ বৃশ্চিং জৰুৱা জিলা কমিটিৰ প্ৰতিজন নেতাকৰ্মীয়ে দলৰ গ্ৰাছৰুটৰ পৰা আৰম্ভ কৰি সুপ্ৰিমলৈকে বিভিন্ন স্তৰত আমি এই মানুহজনক যোগদান কৰাৰ বিৰোধিতা কৰি আহিছিলোঁ আৰু দল তথা দলৰ নেতাসকলে আমাক আশ্বস্ত কৰিছিল যে মানুহজনক কোনো ধৰণৰ দলত যোগদান কৰা নহ'ব। দলৰ সাধাৰণ সম্পাদক প্ৰশাসনিক বিলাসীপাৰা পশ্চিম সমষ্টিৰ মাননীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাশ্মীৰ ডাঙৰীয়া আমাক আশ্বস্ত কৰিছিল। দলৰ সাধাৰণ সম্পাদক সাংগঠনিক ডক্টৰ ৰফিকুল ইছলাম ডাঙৰীয়া আমাক আশ্বস্ত কৰিছিল। দলৰ সাধাৰণ সম্পাদক দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া আমাক আশ্বস্ত কৰিছিল যে কোনো পধ্যেই মানুহজনক যোগদান কৰা নহয়। কিন্তু শেহতীয়াভাৱে কি যুক্তিত কিহৰ প্ৰলোভনত আজি এই মানুহজনক যোগদান কৰালে তাৰ বিষয়ে কিছুমান কথা আজি আমি ক'বলৈ আপোনালোকক আগবাঢ়ি আহিছোঁ। আজি আপোনালোকে দেখা পাইছে যে যেতিয়াই যোগদান কৰা হ'ল, যোগদান পৰ্ব চলি থকা সময়তে আজি নস্কৰা জামাদাৰহাট ব্লকৰ প্ৰায় 500 কৰ্মীয়ে আলী আকবৰ মিয়াক যোগদান কৰাব নালাগে, আলী আকবৰ মিয়া মুৰ্দাবাদ, আলী আকবৰ মিয়া গোবেক, এই মানুহজনক এআইইউডিএফ দলে কোনো ধৰণৰ গ্ৰহণ নকৰে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰে লগত সংগতি ৰাখি এই যোগদান কাৰ্যৰ বিৰোধিতা কৰি আজি আমি বিলাসীপাৰা বিলাসীপাৰাত সংবাদ মেলৰ আয়োজন কৰিছোঁ। আমি বিশেষকৈ নাৰায়ণগা ব্লকৰ অন্তৰ্গত এআইইউডিএফ দলৰ নেতৃবৃন্দ আমি কোনোপধ্যেই নাৰায়ণগাৰ এআইইউডিএফৰ কৰ্মীয়ে বা নাৰায়ণগা ব্লক কমিটি জিলা কমিটিয়ে কোনো ধৰণে তেওঁক গ্ৰহণ নকৰোঁ, এই কথাটো স্পষ্ট কৰাৰ কাৰণে আপোনালোকক মাতি আনিছোঁ। কিয়নো যিজন ব্যক্তিয়ে যোৱা ৰাজনৈতিক 20টা বছৰ সময়ছোৱা দলটোক হকে বিহকে সমালোচনা থকা হৰকা কৰি দলৰ সুপ্ৰিম দলৰ সাধাৰণ সম্পাদক বছিৰ কাশ্মীৰ ডাঙৰীয়াক, বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁ এনেকুৱা ধৰণৰ সমালোচনা কৰিছিল যে কুণ্ঠাবোধ কৰা নাছিল যে বদৰুদ্দিন আজমল ডাঙৰীয়া হিন্দু মানুহ। বছিৰ কাশ্মীৰ ডাঙৰীয়াক আনপাৰ্লিয়ামেণ্টাৰী শব্দৰে ব্যৱহাৰ কৰি তেওঁ সমালোচনা কৰিছে। আজি কিশোৰ স্বাৰ্থত কি যুক্তিত এই মানুহজনক দলে যোগদান কৰালে আমি বুজি নাপালোঁ। আৰু দলটোত যোগদান কৰাৰ লগে লগে দলটোলৈ এটা বিশৃংখল, দলটো এটা ভয়ানক অৱস্থাৰ সন্মুখীন হৈছে। এইখিনি আমি অনুভৱ কৰি আমি দুখ প্ৰকাশ কৰি দলৰ ঊৰ্ধ্বতম নেতৃবৃন্দক আমি অৱগত কৰিব বিচাৰিছোঁ, দলটোক আপোনালোকে বচাওক। তাৰ লগে লগে দলৰ নেতাকৰ্মীসকলৰ যোৱা 20টা বছৰে বিভিন্ন আৱেগ অনুভূতি দলটোৰ মাজত থাকি ঘাত প্ৰতিঘাত, বিভিন্ন ধৰণৰ কেছ মামলা, বিভিন্ন ধৰণৰ মাৰপিটৰ পৰা আৰম্ভ কৰি সেই বিৰোধী মানুহটোক আমি মোকাবিলা কৰি আহিছোঁ। এই মানুহটোক আজি দলত বৰপীৰা পাৰি দিলে দলৰ ভেটি থান বান হৈ যাব আৰু এই কথাটো দলক আমি অৱগত কৰিছোঁ। কিন্তু